वेलकम टू हराइजन थ्रेड। तो आज आम कथा पातिम कैंडलर फर्मेशन ऊपर। ठीक है गाइस, कैंडलर फर्मेशन मीन्स एडाल ग्रीन कैंडल एडाल केनेके प्रड्यूस হয়। ठीक আছে, एडाल रेड कैंडल एडाल केनेके प्रड्यूस হয়। ठीक আছে, कैंडलर ओपेन हाई लो क्लोज काक कय। ठीक है, तो এনেকে ধৰি লওক रेड कैंडलर ओपेन हाई लो क्लोज काक कय। ठीक আছে, তেনেকে ग्रीन कैंडलर ओपेन हाई लो क्लोज काक कय। এইবিলাকৰ ওপৰত আজি আমি কথা পাতিম। ঠিক আছে, তো গাইস বলক আমি আজি ভিডিওটো আৰম্ভ কৰোঁ। তো গাইস প্ৰথমতে কৈলো যে অসমীয়া ল্যাঙ্গুৱেজত এনেকুৱা ভিডিঅ' বহুতেই বেছি কম পাব আপোনালোকে। ঠিক আছে, তো মই হৰিজন থ্ৰেডত এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক লৈ আহিবলৈ ট্ৰাই কৰি আছোঁ। তো আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে মোক বহুত বেছি মটিভেশ্যন কৰে। ঠিক আছে, তো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক মোৰ ইউটিউব চেনেলটো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আনি থাকিবৰ কাৰণে। ঠিক আছে, তো গাইস যিকোনো এডাল কেণ্ডেলত 4টা বস্তু সোমাই থাকে। ঠিক আছে, কেণ্ডেল এটাত 4টা বস্তু সোমাই থাকে। ঠিক আছে, সেই কেণ্ডেলৰ ভিতৰত কি সোমাই থাকে? কেণ্ডেল এডালৰ ভিতৰত সোমাই থাকে ওপেন হাই লো এণ্ড ক্লোজ। ঠিক আছে গাইজ, এই তিনিটা বস্তু এডাল কেণ্ডেলৰ ভিতৰত সোমাই থাকে। এতিয়া চাওক গ্ৰীণ কেণ্ডেলৰ ক্ষেত্ৰত বস্তুটো অলপমান বেলেগ হয় আৰু ৰেড কেণ্ডেলৰ ক্ষেত্ৰত অলপমান বস্তু বেলেগ হয়। ঠিক আছে, তো প্ৰথম আমি এডাল গ্ৰীণ কেণ্ডেলৰ লৈ কিনে আমি এক্সাম্পলটো দি আছোঁ। তো চাওক গ্ৰীণ কেণ্ডেল এডাল সাধাৰণতে দেখিবলৈ কেনেকুৱা হয়? এনেকুৱা হয় গ্ৰীণ কেণ্ডেল এডাল। ঠিক আছে, ওপৰৰ পিনে ইয়াৰে অলপমান উইক থাকে আৰু তলৰ পিনে ইয়াৰে কেণ্ডেল এডাল উইক থাকে। ঠিক আছে, কেণ্ডেলডালৰ এইটো পাৰ্টক এই যিডাল বাৰীডাল লাঠিডাল যি থাকে আৰু ওপৰৰ পিনে আৰু তল পিনে এইডালক উইক বুলি কয়। ঠিক আছে, এই দুডালক উইক বুলি কয়। ঠিক আছে, উইক বুলি কয়। এইটো আপোনালোকে বুজি পালে। ঠিক আছে, কেণ্ডেলৰ নামটোখিনি বুজাই দিছোঁ কোনটো কি বুলি কয়। ঠিক আছে, এইডালক উইক বুলি ক'লে আৰু এই বস্তুখিনিক ক'ব, এই গোটা বস্তুখিনিক ক'ব বডি বুলি। ঠিক আছে, এইখিনিক কয় উইক বুলি। ঠিক আছে, এইখিনিক কয় উইক বুলি আৰু মাজৰ বস্তুখিনিক কয় এইখিনিক বডি বুলি। ঠিক আছে, এইখিনি আপোনালোকে গম পালে। এতিয়া চাওক কেণ্ডেলৰ ওপেন হাই ল' ক্ল'জ ক'ত থাকে কি কৰে সেইখিনি আপোনালোকক মই বুজাই আছোঁ। ঠিক আছে, তো চাওক গ্ৰীণ কেণ্ডেললৈ উদাহৰণ দিয়ে বুজাই আছোঁ। ছাপ'জ ধৰি লওক এইডাল গ্ৰীণ কেণ্ডেল। ঠিক আছে, গ্ৰীণ কেণ্ডেলডালৰ এডাল ওপৰত উইক থাকিব আৰু তলৰ এডাল উইক থাকিব। ঠিক আছে, তো গাইছ এই গ্ৰীণ কেণ্ডেলডাল অপেনিং ক'ৰ পৰা আহিছিল? গ্ৰীণ কেণ্ডেলৰ অপেনিং হৈছিল ইয়াৰ পৰা। ঠিক আছে, তো এইটো অপেনিং হ'ব। ঠিক আছে, আৰু এই গ্ৰীণ কেণ্ডেলডাল যাই ক্ল'জ কৰিছে, ক্ল'জ হৈছে এইখিনি জেগাত। ঠিক আছে, তো এইখিনি নাম হ'ব ক্ল'জিং মানে চি। ঠিক আছে, আৰু এই গ্ৰীণ কেণ্ডেলডালে হাই মানে মেক্স কিমান ট্ৰেভেল কৰিছিলে? তো এই মেক্স ট্ৰেভেল কৰিছিলে এই উইকলৈকে। ঠিক আছে, মানে ইয়ালৈকে আহিছিলে মাৰ্কেটখন। ঠিক আছে, তো এইটো হ'ব ইয়াৰে হাই। ঠিক আছে, আৰু ল' কোনটো হ'ব ইয়াৰে? ইয়াৰ ল' হ'ব এইটো। ঠিক আছে, ঠিক এনেধৰণে চব এইখিনিক কয় অপেন হাই ল' ক্ল'জ। ঠিক আছে, আৰু মাজৰ এইখিনিক ক'ব বডি বুলি। ঠিক আছে, আপোনালোকে এইটো বুজি পালে। কিন্তু ৰেড কেণ্ডেলৰ ক্ষেত্ৰত এইটো বস্তুটো অলপমান উল্টা হৈ যায়। ঠিক আছে, ৰেড কেণ্ডেলৰ ক্ষেত্ৰত কেনেকুৱা হৈ যায় মই আপোনালোকক দেখাই আছোঁ। ঠিক আছে, চাব মই এইবাৰ ৰেড কেণ্ডেলৰ উদাহৰণ দি কৈছোঁ। ছাপ'জ ৰেড কেণ্ডেলডাল এইডাল ৰেড কেণ্ডেল। ঠিক আছে, এইডাল উইক থাকিব দুয়ো পিনে। ৰেড কেণ্ডেলডালৰ অপেনিংটো সদায় ওপৰত হয়। ঠিক আছে, ৰেড কেণ্ডেলৰ অপেনিং সদায় ওপৰত হয় আৰু ক্ল'জিং সদায় তলত হয়। ঠিক আছে, আৰু ইয়াৰে হাই সদায় ইয়াৰে এইটোৱে থাকিব। ঠিক আছে, হাই আৰু ল' কেতিয়াও চেঞ্জ নহয়। ঠিক আছে, গ্ৰীণ কেণ্ডেলে হওক বা ৰেড কেণ্ডেলে হওক তাৰে হাই আৰু ল' কেতিয়াও চেঞ্জ নহয়। ঠিক আছে, আপোনালোকে চাওক মই মই আপোনাক ভালকৈ দেখাব ট্ৰাই কৰিছোঁ। তো গাইছ এইটো চাওক গ্ৰীণ কেণ্ডেল বা ৰেড কেণ্ডেলৰ দুটা বস্তু চিমিলাৰ থাকে। ঠিক আছে, সেই চিমিলাৰ থকা বস্তুটো হৈছে হাই। ঠিক আছে, হাই আৰু ল'। হাই আৰু ল' সদায় কেণ্ডেলৰ ঠিকে থাকে। ঠিক আছে, বাট অ'পেন আৰু ক্ল'জটোহে উল্টা পুল্টা হৈ যায়, মানে ভাইচ ভাৰ্চা হৈ যায়। ইয়াৰে অ'পেনটো ইয়াতে ইয়াৰে ক্ল'জিংটো ইয়াতে যায়। ঠিক আছে, এইটো আপোনালোকে বুজি পালে। ঠিক আছে, তো চাওক এতিয়া কিছুমান টাইপৰ কেণ্ডেলত কি হয়? ঠিক আছে, অলপ কিছুমান ৱেৰ চিনৰি হয়। তেতিয়া কি হয় চাওক, ছাপ'জ ধৰি লওক কেণ্ডেলৰ কিমান টাইপছৰ কেণ্ডেল থাকিব পাৰে। ঠিক আছে, আপোনালোকে চাওক অ'পেন হাই ল' ক্ল'জ বুজি পালে। ঠিক আছে, অ'পেন OHLC বুজি পালে আপোনালোকে কি হয়। ঠিক আছে, OHLC আপোনালোকে জানিলে। এতিয়া চাওক কেণ্ডেল কেতিয়াবা থাকে এনেকুৱা নৰ্মেল থাকে। ঠিক আছে, কেতিয়াবা কেণ্ডেলডাল থাকে ডাইৰেক্ট এনেকুৱা থাকে, আৰু কেতিয়াবা কি থাকে ওপৰৰ পিনে উইক থাকে কিন্তু তলৰ পিনে উইক নাথাকে। কেতিয়াবা কি হয় তলৰ পিনে উইক থাকে কিন্তু ওপৰৰ পিনে উইক নাথাকে। কেতিয়াবা তলৰ পিনে উইক নাথাকে, কেতিয়াবা দুয়ো পিনে উইক নাথাকে। ঠিক আছে, আৰু কেতিয়াবা দুয়ো পিনে উইক থাকে। তো এতিয়া এইটো কেনেকৈ নামাকৰণ কৰা যাব? ঠিক আছে, এইটো আমি এনেকৈ নামাকৰণ কৰিম। চাওক গাইছ, এইটো হ'ব ইয়াৰে কেণ্ডেলৰ অ'পেনিং, আৰু অ'পেনিঙৰ ওপৰতে এইটোৱে হৈ যাব ডাইৰেক্টলি ইয়াৰ হাই পইণ্ট। মানে উইক নাথাকিলে অ'পেনিং পইণ্টটোকে আমি হাই পইণ্ট বুলি কনচিডাৰ কৰিম। ঠিক আছে, ঠিক তেনেদৰে এইটোক কম আমি কি পইণ্ট? ক্ল'জিং পইণ্ট, আৰু এইটোক কম আমি ল' পইণ্ট। ঠিক আছে, ঠিক তেনেদৰে এইটো চিনিয়ৰত কি কৰিম আমি? এইটো ইয়াৰে হ'ব অ'পেনিং পইণ্ট, আৰু ওপৰত উইক আছে যিহেতুকে এইটো হাই পইণ্ট হ'ব। এইটো উইক নাথাকিলে আপোনাৰ অ'পেনিংটোৱে হাই পইণ্ট দিছে। ঠিক আছে, ঠিক তেনেদৰে এইটোৰ চাওক, এইটোৰ মানে য'ত ক্ল'জিং দিছে সেইটো ইয়াৰে ল' পইণ্ট হয়। ঠিক আছে, ঠিক তেনেদৰে বা এইকেইটাক আপুনি ছেম টু ছেম। ঠিক আছে, তো চাওক এইটো অ'পেনিঙো ইয়াতে হৈছে, ইয়াৰে হাইও এইটো হৈছে। ঠিক আছে, অ'পেনিঙো এইটো হ'ল, হাই এইটো হ'ল, ইয়াৰে ল' এইটো ক্ল'জিঙো এইটো। ঠিক আছে, আৰু ঠিক তেনেদৰে এইটোতো আপোনালোকক বুজাই দিছিলোঁ যে এইটো হাই হ'ব, এইটো অ'পেনিং হ'ব, এইটো ক্ল'জিং হ'ব, আৰু এইটো কি হ'ব? ল' হ'ব। ঠিক তেনেকুৱা গ্ৰীণ কেণ্ডেলৰ ক্ষেত্ৰতো হয়, বাছ বস্তুটো অলপমান ডিফাৰেঞ্চ থাকে। ঠিক আছে, গ্ৰীণ কেণ্ডেলৰ কি টাইপৰ থাকে? 4 টাইপৰ থাকে। ঠিক আছে, 4 টাইপছ অফ গ্ৰীণ কেণ্ডেল। ঠিক আছে, এটাত যি পেলাই দুয়ো পিনে উইক থাকিব, এটাত কি হ'ব কোনো পিনে উইক নাথাকিব, এটাত কি হ'ব অনলি ওপৰৰ পিনে উইক থাকিব, আৰু এটাত কি হ'ব অনলি তলৰ পিনে উইক থাকিব। তো এইটোত কি হ'ব? ছেম বস্তু, জাষ্ট অলপ উল্টা। ঠিক আছে, অ'পেনিং আৰু ক্ল'জিংটো উল্টা। ঠিক আছে, চাওক হাইটো ইয়াৰো হাই এইটোৱে হ'ব, ল'টো এইটোৱে হ'ব। ঠিক আছে, কিন্তু ইয়াৰে অ'পেনিং হ'ব এইটো। ঠিক আছে, এইটো হ'ব অ'পেনিং আৰু এইটো হ'ব ইয়াৰ ক্ল'জিং। ঠিক তেনেদৰে এইটোৰ কি হ'ব? এইটোৰ ল'টো এইটো হ'ব, অ'পেনিংটো এইটোৱে হ'ব। ঠিক আছে, মানে এটা লেভেলটোকে এইখিনি লেভেলটোকে অ'পেনিং আৰু
অপেনিং আৰু ল' এইটো লেভেলকে অপেনিং আৰু ল' দুটাত ধৰা হ'ব ঠিক আছে ঠিক তেনেদৰে এইটো লেভেলকে ইয়াৰে হাই আৰু কি ক্লজিং দুটা ধৰা হ'ব ঠিক আছে আৰু চাওক এইটো কি হ'ব ইয়াৰে হাইটো ওপৰত উঠি যাব ইয়াৰে ক্লজিংটো ইয়াতে আহি যাব অপেনিংটো ইয়াতে আহি যাব ল'টো ইয়াতে আহি যাব ঠিক তেনেদৰে এইটোৰ হাইটো ইয়াতে আহিব ক্লজিংটো ইয়াতে আহিব ঠিক আছে বুজি পালে আপোনালোকে এণ্ড কি হ'ব এইটো অপেনিংটো ইয়াতে হ'ব আৰু ল'টো ইয়াতে হ'ব চব আপোনালোকে বুজি পালে ইয়াত মন কৰিব লগা বস্তু এইটোৱে যে ৰেড কেণ্ডেল সদায় তলৰ পৰা ষ্টাৰ্ট হয় ৰেড কেণ্ডেল সদায় ওপৰৰ পৰা ষ্টাৰ্ট হয় ইয়াৰে পৰা অপেনিং হ'ব গ্ৰীণ কেণ্ডেল সদায় ক'ৰ পৰা ষ্টাৰ্ট হয় গ্ৰীণ কেণ্ডেল সদায় তাৰে উল্টাটো ঠিক আছে গ্ৰীণ কেণ্ডেল সদায় উল্টাটো গ্ৰীণ কেণ্ডেল সদায় তলৰ পৰা ষ্টাৰ্ট হয় তো আই হোপ আপোনালোকে বুজি পালে মই কি বুজাব খুজি আছিলোঁ আজি তো আজিলৈ ভিডিঅ'টোতে এইখিনি আছিলে পুনৰ লগ পাম আপোনালোকৰ নেক্সট এটা ভিডিঅ'ত চাওক অসমীয়া লেংগুৱেজত এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে কতোৱে নাপায় হৰিজন ট্ৰেডত মই লৈ আহিব ট্ৰাই কৰি আছোঁ ঠিক আছে আৰু আপোনালোকে যদি মোৰ পৰা যদি পাৰ্চনেলকৈ শিকিব খোজে তলত হোৱাটছআপ নম্বৰটোত আপুনি কণ্টেক্ট কৰিব পাৰে একদম এফৰ্ডেবল প্ৰাইজত ফৰেক্স মাৰ্কেট ইণ্ডিয়ান মাৰ্কেট বাইনাৰী মাৰ্কেট ক্ৰিপ্ট' মাৰ্কেট গোটেইখিনি আমি শিকাই দিওঁ অধিক জানিবৰ কাৰণে এই হোৱাটছআপ নম্বৰটোত আপোনালোকে মেছেজ এটা দি দিয়ক বাকীখিনি গোটেইখিনি ইনফৰ্মেশ্যন পাই যাব তো পুনৰ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই